ছাৰ বৰ্তমানৰ যিজন আমাৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আছে আপুনি আপোনাৰ যিটো আগৰ পূৰ্ব অভিজ্ঞতা আছে আৰু তেওঁক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব বিচাৰে কৃষি ক্ষেত্ৰখনক মানে উদ্যান শস্য ক্ষেত্ৰখনক আগুৱাই লৈ যাব? নৃপেন দাস ডাঙৰীয়া আছে, তেওঁ চাকৰি জইন কৰাৰ দিনাখনে ছাৰ মোক গাইড কৰিব এই কথাটো কৈছিলে। তাৰপিছত ময়ো ব্যস্ত থাকোঁ, তেখেতো ব্যস্ত থাকে, দুই এবাৰ লগ পাইছোঁ, কিন্তু লগ হ'লে মই কওঁ যে কওকচোন ভাল খবৰ দিয়ক। তেতিয়া তেওঁ কৈছে যে ছাৰ আমি FPC কৃষক উৎপাদন সংস্থাখিনিক আমি আগুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বাহিৰে আমাৰ গত্যান্তৰ নাই, তেওঁলোকক আনিব লাগিব। গাইগতীয়াকৈ আজিকালি একো আগবাঢ়িব নোৱাৰে। মই আছোঁ, মোৰ মাটিডৰা আছে, মই খেতি কৰিছোঁ, গাইগতীয়াকৈ হ'ব পাৰে, তেওঁ নিজাববীয়াকৈ ধৰক পুখুৰী খুলিও খান্দিব পাৰে, মাছ উৎপাদন কৰিব পাৰে, এই কৰে, কিন্তু আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চল লাগিবই, লাগিব পৰিমাণগত কথাটো আৰু গুণগত মান দুয়োটাই লাগিব দেই। ছাৰ বৰ্তমানৰ যিজন আমাৰ উদ্যান শস্য বিভাগৰ সঞ্চালক আছে আপুনি আপোনাৰ যিটো আগৰ পূৰ্ব অভিজ্ঞতা আছে আৰু তেওঁক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব বিচাৰে কৃষি ক্ষেত্ৰখনক মানে উদ্যান শস্য ক্ষেত্ৰখনক আগুৱাই লৈ যাব? নৃপেন দাস ডাঙৰীয়া আছে, তেওঁ চাকৰি জইন কৰাৰ দিনাখনে ছাৰ মোক গাইড কৰিব এই কথাটো কৈছিলে। তাৰপিছত ময়ো ব্যস্ত থাকোঁ, তেখেতো ব্যস্ত থাকে, দুই এবাৰ লগ পাইছোঁ, কিন্তু লগ হ'লে মই কওঁ যে কওকচোন ভাল খবৰ দিয়ক। তেতিয়া তেওঁ কৈছে যে ছাৰ আমি FPC কৃষক উৎপাদন সংস্থাখিনিক আমি আগুৱাই দিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ বাহিৰে আমাৰ গত্যান্তৰ নাই, তেওঁলোকক আনিব লাগিব। গাইগতীয়াকৈ আজিকালি একো আগবাঢ়িব নোৱাৰে। মই আছোঁ, মোৰ মাটিডৰা আছে, মই খেতি কৰিছোঁ, গাইগতীয়াকৈ হ'ব পাৰে, তেওঁ নিজাববীয়াকৈ ধৰক পুখুৰী খুলিও খান্দিব পাৰে, মাছ উৎপাদন কৰিব পাৰে, এই কৰে, কিন্তু আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত এটা বৃহৎ অঞ্চল লাগিবই, লাগিব পৰিমাণগত কথাটো আৰু গুণগত মান দুয়োটাই লাগিব দেই।